পাই নাপালেগৈহেঁতেন কেৱল আহোম তথা অসমীয়াৰ শৌৰ্যবীৰ্যৰ বাবে ঔৰংজেবৰ বাহিনী পৰাজিত হৈছিল। এতিয়া আমি সকলোৱে জানো যে এই জয়ৰ শৰাইঘাট ৰণৰ জয়ৰ মহানায়ক হ'ল মহাবীৰ লাচিত বৰফুকন। অব্যৱহাৰিতভাৱে আমি তেখেতৰ চৰ্চা কৰো, কিন্তু সমান্তৰালভাৱে আমি শ্ৰদ্ধা জনোৱাটো উচিত কাক চক্ৰধ্বজ সিংহ স্বৰ্গদেউ, জয়ধ্বজ সিংহ স্বৰ্গদেউ, এই দুজনৰ স্বৰ্গদেউটো আছিল তাত। তাৰ উপৰিও মূল যিগৰাকী বিচক্ষণ ব্যক্তি আতন বৰগোহাঁই আছিল, এই ৰণকৌশলৰ মূল কেন্দ্ৰবিন্দু, সমান্তৰাল সঁচাৰ্থত ক'বলৈ গ'লে সমগ্ৰ অসমীয়া জাতি কেৱল আহোমেই নহয়, সকলোৰে বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। হাবিৰে ঢাক খাই আছিল এটা মৈদাম, আৰু সেই মৈদামটো হ'ল অন্যতম এগৰাকী শ্ৰেষ্ঠ অসমীয়া, এগৰাকী বিচক্ষণ অসম শ্ৰেষ্ঠ মন্ত্ৰী, ৰাজনেতা, পণ্ডিত, যুঁজাৰু বীৰ আতন বৰগোহাঁই। মোৰ পিছফালৰ যিটো মৈদাম, সেই মৈদামটো আতন বৰগোহাঁই মৈদাম অনাদৃত হৈ আছিল। কিন্তু ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত আজি টাই আহোম উন্নয়ন পৰিষদে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিছে। ইয়াত আমাৰ স্থানীয় সমাজসেৱক প্ৰাক্তন বিধায়ক কুশল দৌৰীদেৱৰ পৰা স্থানীয় যুৱক, আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য ভাস্কৰৰ পৰা আমাৰ স্থানীয় আন এগৰাকী সৰ্বৰুষী যুৱনেতা হেমন্ত গগৈলৈকে বহু লোকৰ সহযোগিতাত আজি ইয়াৰ সংবৰ্ধন সংৰক্ষণৰ ব্যৱস্থাৰ বাবে আমি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু সেয়াই আজি খুব এটা গুৰুত্বপূৰ্ণ দিন। শৰাইঘাটৰ ৰণ যিদৰে মহাবীৰ মহানায়ক লাচিত বৰফুকন হ'ল মূল কেন্দ্ৰবিন্দু, ঠিক সেইদৰে সমান্তৰালভাৱে ইয়াত প্ৰভূত অৰিহণা আছিল চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ আৰু আমাৰ প্ৰাণৰো প্ৰাণৰ আতন বৰগোহাঁই। আৰু মই গৌৰৱান্বিত আজি এই মহান কামটোত অংশ হ'বলৈ পাই, এই আধাৰশিলা স্থাপন কৰিবলৈ পাই। এই চেগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে যে কেৱল চুকাফাত আৰম্ভ হৈ যাতে লাচিতত শেষ নহয়, আমাৰ প্ৰতিগৰাকী বীৰ বীৰাংগনা, মহানায়ক চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰ সিংহ, কনচেন মুং, ফ্ৰাচেন মুং, কনচেং, আতন, প্ৰত্যেকগৰাকী মহানায়কক আমি শ্ৰদ্ধাৰে তেখেতৰ সকলৰ সূৰ্য বীৰ্য প্ৰজ্ঞাক স্মৰণ কৰিব লাগিব, প্ৰসাৰ আৰু প্ৰচাৰ কৰিব লাগিব, প্ৰতিটো প্ৰজন্মৰ মাজত আমি বিয়পাই দিব লাগিব। তেখেতৰ সেই অনুপ্ৰেৰণাৰে, মোদীজীৰ আদৰ্শৰে আমি আগবাঢ়িছোঁ। আমাক ফুৰাতেৰে আশীৰ্বাদ দিব বুলি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।